ভাইৰাছটো হোৱাৰ ফলত প্ৰথম অৱস্থাতে খুব আপসেট হৈ থাকিব আপোনাৰ ডগ বা পেটে খুব বেছি মানে মন মাৰি থাকিব বিছনাৰ তলত বা কোনোবা চুকত সোমাই থাকিব লগতে খোৱা বোৱা এৰিব বমি কৰিবলৈ ধৰিব লাহে লাহে বমি কৰোঁতে কি হৈ যায় শেষত কি তেজ বমি কৰিবলৈ ধৰে বা তেজ পায়খানা কৰিবলৈ ধৰে কোনো আন লোকৰ পৰামৰ্শ লৈ আপোনালোকে মেডিচিন নিকিনিব ডক্টৰৰ ওচৰত লৈ যাব ডক্টৰে যি মতে ক'ব সেই মতে কৰিব আৰু মই ডক্টৰৰ কোৱা মতে কৰিলো বাবে আজি পম্পম আমাৰ লগত ভেকচিনেশ্যন কিন্তু বহুত জৰুৰী বহুত দৰকাৰ ভেকচিনেশ্যন আপোনালোকে সময়মতে কৰোৱাও যদি কৰোৱা নাই এতিয়াও সময় আছে ভেকচিনেশ্যন কৰোৱাৰ লগতে আপুনি নিজে গৈ যিকোনো জেৰক্সৰ দোকানত গৈ পম্পমক যেনেকৈ মই ভেকচিনেশ্যন কৰোৱাইছোঁ এনেকুৱা ধৰণৰ ভেকচিনেশ্যন কাৰ্ড কিন্তু বনাই ল'ব খুব বেছি দাম নহয় মাত্ৰ 10 টকা বা 20 টকা ল'ব মোৰ এখন অকমান সৰু হৈছে ডাঙৰকে বনাব লাগিব তথাপিও যিখিনি আৰু ধৰে সেইখিনি মই কৰালো আৰু কিন্তু হেয়া ভেকচিনেশ্যন কেতিয়াবা দেখিছে কুকুৰে কি হয় ঘাঁ খায় আমাৰ ঘৰত থকা জেৰি তাই কিন্তু কেতিয়াবা ঘাঁ খায় মায়ে কয় কিবা বেমাৰ ধৰিলে আচলতে মাও সেই বিষয়টো ইমান নাজানে কৰাটো বহুত জৰুৰী গতিকে আপোনালোকে সেইখিনি কিন্তু বস্তু ফলো কৰিব আৰু লগতে চোৱা চিতা চাফ চিকুণতা সেইখিনি আপোনালোকে খেয়াল ৰাখিব বাকি যিখিনি থাকি গ'ল যদি আৰু কিবা কথা জানিবলগীয়া থাকি গ'ল তেন্তে কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰি জনাব নমস্কাৰ মই সুমিয়া আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনালো মোৰ ইউটিউব চেনেলৰ আজি এই ভিডিঅ'টোৰ মাজলৈ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত আপোনালোকক কওঁ ভিডিঅ'টিত অকণমান গাড়ীৰ শব্দ শুনিব পাৰে কাৰণ ঘৰটো একেবাৰে ৰাস্তাৰ কিনাৰতে সেইবোৰ বাৰু আপোনালোকে ইগনোৰ কৰিব বাট আজিৰ ভিডিঅ'টো বহুত বেছি স্পেশাল হয় মানে খুব এটা বেছি ইনফৰ্মেটিভ ভিডিঅ' হয় যেটো ভাবিলো মানে মই বহুত দিনৰ পৰা ভাবি আছিলো যে এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি প্ৰায় এমাহে হৈ গ'ল কিন্তু মই আজিলৈকে ভিডিঅ'টো আগবঢ়াব পৰা নাছিলো আজি এই কাৰণে মই আগবঢ়ালো কাৰণ মই ফেসবুকত দেখিলো এটা গ্ৰুপত যেহেতু জোৰহাটিয়ানছ বুলি এটা গ্ৰুপ আছে গ্ৰুপ পিছে জোৰহাটিয়ানছ বুলি কেইবাটাও আছে তাৰে ভিতৰত মই এটা পোষ্ট দেখা পালো এটো মই সাইডতে স্ক্ৰিনত আপোনালোকক দি দিছো তো পোষ্টটো মই দেখা পোৱাৰ লগে লগে তেওঁক মই কমেন্ট সেকশনত গৈ পিনে তেওঁক মই কমেন্ট কৰিলো যে আপুনি মোৰ ইউটিউব চেনেলটো কাৰণ কি হয় কমেন্টত ইমানখিনি বুজাই থাকিব নোৱাৰি সেই কাৰণে মই তেওঁক ক'লো মানে দাদাজনক ক'লো যে আপুনি মোৰ ইউটিউব চেনেলত গৈ পেলাই শৰ্ট ভিডিঅ' বিলাক এবাৰ চাব তো ভাবিলো তেওঁটো মোৰ শৰ্ট ভিডিঅ' বিলাক চাইছে আৰু মই এনেও বহুত দিনৰ পৰা ভাবি আছিলো এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি কিন্তু ফাইনালি মই আজি ভিডিঅ'টো লৈ আহিলো কাৰণ এই ভিডিঅ'টো বহুত বেছি ইনফৰ্মেটিভ হ'ব পাৰে নজনা সকলৰ বাবে আশা কৰো বহুত লোকে এই কথাটো জানে যি সকলৰ ঘৰত পেট বা ডগ আছে আৰু এইফালে দেখা পাইছে মোৰ পম্পম বেটাটো মানে আমাৰ কলিজাখনৰ নামটো হৈছে চাৰ্লি হয় কিন্তু আমি মৰমতে সবে আমি পম্পম বুলি মাতো সো এইফালে পম্পমে খুব ধুনিয়াকৈ খেলি আছে তাক মই খেলিবলৈ দিছো বেষ্ট টাইম যেটো পম্পম মোৰ সন্মুখত আছে ভাবিলো যে ভিডিঅ'টো কৰাৰ একদম বেষ্ট এটা সময় আৰু হয়তো ভিডিঅ'টোত অকমান গাড়ী গুৰাৰ শব্দ আপোনালোকে শুনিব পাৰে হেতু পিছে আপোনালোকে ইগনোৰ কৰিব নমস্কাৰ মোৰ নাম হৈছে সুমি ঘোষ আৰু আপোনালোক সকলোলৈ আজি এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছো আশা কৰো আপোনালোক সকলোৱে ভিডিঅ'টো অকনমানো স্কিপ নকৰাকৈ শেষলৈকে চাব লগতে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শেয়াৰ কৰিব যি সকলৰ ঘৰত পেট বা ডগ আছে নজনা সকলৰ ভাবে এই ভিডিঅ'টো খুব বেছি এটা ইনফৰ্মেটিভ ভিডিঅ' হ'ব তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰথমতে আপোনালোক সকলোকে চিনাকি কৰাই দিও এয়া আমাৰ পম্পম বেটা আমি মৰমতে সবে পম্পম বুলি মাতো কিন্তু তাৰ আসল নামটো হৈছে চাৰ্লি তাৰ যিখন ভেকচিনেশ্যন কাৰ্ড আপোনালোকক লাহেকে সকলোখিনি ধুনিয়াকে ভিডিঅ'টোত মই জনাম অকনমান দীঘলীয়া হ'ব পাৰে কিন্তু আপোনালোক সকলোৱে ভিডিঅ'টি শেষলৈকে চাব প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো পম্পমক আমি পম্পম বুলি মানে চাৰ্লি তাৰ অৰিজিনেল নামটো তাৰ আগত আপোনালোকক মই দেখুৱাব পাৰো পম্পমৰ এখন হৈছে ভেকচিনেশ্যন কাৰ্ড মই এখন বনাই লৈছো ভেটেৰিনাৰী কি হয় ভেকচিনেশ্যনৰ কাৰ্ড এভেইলেবল থাকে কেতিয়াবা কিন্তু যেহেতু আমাৰ ঘৰৰ কাষত যিখন ভেটেৰিনাৰী হস্পিটাল আছে তাত তেনেকুৱা কাৰ্ড নাছিলে কিন্তু খুব এটা ডাঙৰ কথাও নহয় কাৰণ এনেকুৱা ধৰণৰ কাৰ্ড আপোনালোকে নিজেও বনাই ল'ব পাৰে প্ৰিন্ট আউট মানে জেৰক্সৰ দোকানত গৈ পিনে সহজতে খুব বেছি 10 টকা বা 20 টকা ল'ব এনেকুৱা ধৰণৰ কাৰ্ড আপোনালোকে বনাই ল'ব পাৰিব তো ইয়াতে আমাৰ আমি পম্পম বুলি মাতো কিন্তু তাৰ চাৰ্লি অৰিজিনেল নামটো ইয়াতে আছে বাকি এই কাৰ্ডখনৰ বিষয়ে আপোনালোকক ধুনিয়াকে বুজাম মানে দেখুৱাম বা কিন্তু
আজি এই ভিডিঅ'টো বনোৱাৰ মেইন মোটিভটো হৈছে যে যিসকলে মানে নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব, কিন্তু যিখিনি মই নিজে এক্সপিৰিয়েঞ্চ কৰিলোঁ সেইখিনি ফালৰ পৰাহে মই আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ইয়াত মই হয়তো আপোনালোকতকৈ ইমান বেছি নাজানিবও পাৰোঁ, কিন্তু মই যিখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ সেইখিনিহে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আগবাঢ়ি আহিছোঁ। যোৰহাটিয়ানছ গ্ৰুপটোত যোৰহাটিয়ানছ গ্ৰুপ বুলি ক'লে এতিয়া কেইবাটাও হয়তো যোৰহাটিয়ানছ বুলি আছে, কিন্তু মই ফেচবুকত যিটো গ্ৰুপৰ লগত ময়ো আছোঁ সেই গ্ৰুপত মই আজি এটা পোষ্ট দেখাবলৈ আপোনালোকক আগতে মই স্ক্ৰীণত দিলোঁ, তথাপিও আকৌ এবাৰ দিছোঁ যে দাদাজনৰ ঘৰৰ পেট বা ডগ মই সেইটো ইমান হেৰি কৰা নাই, কিন্তু তেওঁৰ পোষ্টটো দেখাৰ লগে লগে মই তেওঁক কমেণ্ট কৰিলোঁ হয়তো তেওঁলোকৰ ঘৰত পেট বা ডগ আছে, তেওঁ পাৰ্ভো ভাইৰাছ হৈছে। চ' আমাৰ পম্পম বেটাৰো পাৰ্ভো ভাইৰাছ হৈছিলে, বহুত সাংঘাতিক এটা অৱস্থা। মইতো মানে ভয়ত মোৰ অৱস্থা মানে মই 2 দিন ধৰি মোৰ নিজৰ খোৱা বোৱা অৱস্থা একেবাৰে বন্ধ, মই কন্দা কটা যে মানে কি হৈ গ'ল। মই মানে 1%টো মই জনা নাছিলোঁ যে কিবা পাৰ্ভো ভাইৰাছো যে আছে মানে কিবা কিবি বেমাৰ আজাৰ হয় বুলি মই জানো, কিন্তু এইটো এটা যে মাৰাত্মক এটা ভাইৰাছ সেই বিষয়ে মই একদমেই জনা নাছিলোঁ। পম্পমৰ হৈছিলে পাৰ্ভো ভাইৰাছ, আৰু দাদাজনৰ পোষ্টটোত মই দেখিলোঁ যে তেওঁলোকৰ ঘৰৰ কুকুৰটোৰ পাৰ্ভো ভাইৰাছ হৈছে। সেইকাৰণে মই তেওঁৰ কমেণ্ট ছেকশ্যনত গৈ পেলাই কমেণ্ট কৰিলোঁ যে আপুনি মোৰ ইউটিউব চেনেলটোত গৈ পেলাই শ্বৰ্ট ভিডিঅ'কেইটা চেক কৰক, কিন্তু ভাবিলোঁ যে না ফুল ভিডিঅ' এটা মই আপোনালোকৰ মাজলৈ আগবঢ়াম। তো প্ৰথমতে আহিছোঁ, পাৰ্ভো ভাইৰাছ হৈছে এটা সাংঘাতিক মাৰাত্মক ভাইৰাছ যিটো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4টা মাহত খুব বেছি বিয়পে। এই কথাটো মই প্ৰথমতে একদমেই জনা নাছিলোঁ। যেতিয়া মই পম্পমৰ লগত এইখিনি বস্তু মই নিজেই ডিল কৰিলোঁ, মই যেতিয়া নিজে এইখিনি চকুৰ আগত এইখিনি দেখিলোঁ তেতিয়াহে মই গম পালোঁ যে এইটো কিমান এটা সাংঘাতিক ভাইৰাছ হয়। তাৰপাছত প্ৰথম দিনাখন যেতিয়া পম্পমৰ ভাইৰাছ হৈছিল, মানে পাৰ্ভো ভাইৰাছ তাক দেখা দিছিলে হৈছিলে একদম আৰম্ভণিৰ পৰা কৈছোঁ আপোনালোকক। আজি এই ভিডিঅ'টো কিন্তু অকণমান দীঘলীয়া হ'ব পাৰে, কিন্তু আপোনালোকে কিন্তু অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম দিনাখন আমাৰ পম্পমক দেখিলোঁ, মই গৈছিলোঁ সেইদিনাখন মোৰ এজন বন্ধু যোৰহাট মেডিকেলত এডমিট হৈ আছিলে। তো মই ৰাতিপুৱাতে সোনকালে কাম বনখিনি কৰি মই গুচি গৈছিলোঁ। যোৱাৰ আগমুহূৰ্তত মই আমাৰ পম্পমক ভাত দিছিলোঁ খাবলৈ, সি কিন্তু একদম ভাত চাত খোৱা নাই। তাৰপাছত ভাবিলোঁ সোনকালে হয়তো ভাতকেইটা দিয়াৰ কাৰণে খোৱা নাই, মই একদমেই ভবা নাছিলোঁ যে কিনো হৈছে, কেছটো আচলতে কি হৈছে। তাৰপাছত মই গৈ যোৰহাটৰ পৰা অহা মানলৈ প্ৰায় 4টা-5টা বাজিলে। তাৰপাছত দেখিছোঁ সিটো মানে খোৱা নাই, কিন্তু পিছবেলালৈ দেখিলোঁ খুব বেছি এটা আপছেট, একদম মন মাৰি বিচনাৰ তলত সোমাই আছে। মই ইমানো ভবা নাছিলোঁ, সম্পূৰ্ণ প্ৰথম দিনটো তেনেকৈ পাৰ হ'ল। তাৰপাছত ছেকেণ্ড দিনাখন আকৌ কি হ'ল, ভাত খোৱা সি লাহে লাহে এৰিছে, লগতে বমি কৰিব আৰম্ভ কৰিলে, খুব মন মাৰি আছে। পম্পম নকৰে দেই, দুষ্টামি নকৰে। এইফালে পম্পম খেলি আছে, তাক খেলিবলৈ দিছোঁ ধুনীয়াকৈ। প্ৰথম দিনাখন সেয়া 1 নম্বৰ দিনটোতে কি হ'ল, সি খুব বেছি মন মাৰি আছে, বিচনা তলত সোমাই আছে। 1 নম্বৰতে খুব মন মাৰি আছে। মই ভাবিছোঁ হয়তো ৰাতিপুৱাৰ সময় সেইকাৰণে মন মাৰি থাকিব পাৰে। তো 2 নম্বৰতে সি তাক ভাত পানী দিছোঁ আৰু সেয়া খোৱা নাই। তাৰপাছত 3 নম্বৰত দেখিছোঁ সি বিচনা তলত সোমাই আছে। এইকেইটা লক্ষণ একদম প্ৰথম দিনাখনে মই দেখা পাইছোঁ, গম পাইছোঁ, কিন্তু মই ভবা নাই তাক যে পাৰ্ভো ভাইৰাছ পালে। কিন্তু অলৰেডি পেট বা ডগৰ যিখিনি ভেকচিনেশ্যন কৰোৱা হয়, মানে এই ভাইৰাছবিলাকৰ যিকোনো মানে কুকুৰক যি ভাইৰাছবিলাকে দেখা দিয়ে সেইবিলাকৰ পৰা বাচিবলৈ কিন্তু যিখিনি ভেকচিনেশ্যন কৰোৱা হয় সেইখিনি অলৰেডি মই আমাৰ পম্পমৰ ভেকচিনেশ্যন কৰোৱা হৈ গৈছে। ভেকচিনেশ্যন কৰোৱাৰ পাছতো যে তাৰ পাৰ্ভো ভাইৰাছ ধৰিব, মই সেই বস্তুটো একদমেই মই ভবা নাছিলোঁ। কেনেকৈ পালে সেইখিনি মই পাছত কৈ আছোঁ। তো প্ৰথম দিনাখন সেইখিনি লক্ষণে দেখা দিলে। তাৰপিছত 2 নম্বৰ দিনটোত দেখিলোঁ
সি লাহে লাহে খোৱা একেবাৰে এৰি দিছে, পানী চানী খোৱা নাই। তাৰপিছত বমি কৰিব ধৰিলে একদম। মই আপোনালোকক ক্লিপ কেইটামান ভিডিঅ'বিলাকৰ মানে ভিডিঅ'টোৰ মাজে মাজে ক্লিপ কেইটামান দি যাম, যাতে আপোনালোকে দেখি পেলাই গম পাব। আৰু শ্বৰ্ট ভিডিঅ'বিলাকত আগতে মই অলৰেডি দি ৰাখিছোঁ, কিন্তু মই এতিয়া এই ভিডিঅ'টোৰ মাজে মাজে চাইডে চাইডে দি দিম। তো এইখিনি হ'ল, অলৰেডি মই এইখিনি কৈছোঁ আপোনালোকক। মেইনলি এই ভাইৰাছটো ধৰিলে কি হয়, প্ৰথমতেতো খুব আপছেট হৈ থকা, মন মাৰি থকা, খাবলৈ এৰি দিয়া, চুকে কাণে সোমাই থকা, ধৰক বিচনাৰ তলত মানে খুব চুক কাণবিলাকত সোমাই থাকিবলৈ ধৰিলে। তাৰ পাছত খোৱা বোৱা এৰাৰ পাছত বমি কৰিব আৰম্ভ কৰিলে। লাহে লাহে আমাৰ পম্পমেও খুব বমি কৰিব ধৰিলে, খুব মানে একদম কিবা গ্ৰীণ টাইপৰ, সেউজীয়া টাইপৰ, খুব বিজল পেটলৈতো একো যোৱা নাই, কিন্তু মানে খুব বমি কৰি অৱস্থা তাৰ বেয়া। তাৰ পাছত লাহে লাহে কি হ'ল, একদম পাতল পায়খানা আৰম্ভ হৈ গ'ল। পায়খানা কৰোঁতে তেজ ওলাবলৈ ধৰিলে। আমাৰ পম্পমৰ ইমান তেজ ওলোৱা নাই, কিন্তু ডক্টৰৰ ওচৰত লৈ যাওঁতে ডক্টৰে জাষ্ট সুধিছে যে মোক তেজ পায়খানা কৰিছিলে নেকি, মই কওঁতে যে এতিয়ালৈকে আজিৰ দিনটোলৈকে বৰ্তমান সি তেজ পায়খানা কৰা নাই। কিন্তু কোৱাৰ জাষ্ট 2 মিনিটমান হৈছে, ডক্টৰৰ সন্মুখতে তাৰ একদম তেজ পায়খানা মানে একদম পনীয়া, একদম ফিচকাৰী নিচিনাকৈ তাৰ পায়খানা ওলাইছে, গোটেই তেজ। সেইখিনি তো আপোনালোকে গম পালে যে পাৰ্ভো ভাইৰাছৰ চিমটমছখিনি, সেইখিনি আপোনালোকে গম পালে। লগতে মেইনলি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4টা মাহত এই ভাইৰাছটো খুব বেছি সাংঘাতিক বিয়পে। লগতে ডক্টৰে কৈছে যে এই ভাইৰাছটো 100ৰ ভিতৰত 90টা কুকুৰে মৰি যায়। কিন্তু মই ইমানখিনি নাজানো, ডক্টৰে যিটো কৈছে সেইখিনিকে মই আপোনালোকৰ আগত কথাটো মই শ্বেয়াৰ কৰিছোঁ, কাৰণ ডক্টৰে নিজে কৈছে যে 100ৰ ভিতৰত 90টা কুকুৰে মৰি যায়। গতিকে মই যিখিনি এক্সপিৰিয়েঞ্চ কৰিলোঁ, মানে মই যিখিনি সেইকেইদিনত মোৰ যি অৱস্থা, সেইখিনিকে মই আপোনালোকক কথাখিনি ভাবিলোঁ আজি জনাওঁ। যিহেতু মই দাদাজনৰ পোষ্টটো চাই পিনে মই নিজে ৰখিব নোৱাৰিলোঁ, কাৰণ সঁচাকৈ কৈছোঁ এই ভিডিঅ'টো পেট লভাৰৰ বাবে বহুত বেছি। মই বাহিৰত উলিয়াই দিলোঁ, এতিয়া ভিডিঅ'টো আকৌ মই কণ্টিনিউ কৰিছোঁ। চ' আপোনালোকে গম পালে, যিসকলৰ ঘৰত পেট বা ডগ আছে তেওঁলোকে এই কথাটো একদম ধ্যান ৰাখিব লাগিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4টা মাহত খুব বেছি এই ভাইৰাছ বিয়পে। মই তাক সম্পূৰ্ণ যিখিনি ভেকচিনেশ্যন কৰিবলগীয়া হয় আপোনালোকক মই দেখুৱাই দিছোঁ। পম্পমৰ এখন ভেকচিনেশ্যন কাৰ্ড ইয়াত প্ৰথম, যিহেতু তাৰ এতিয়া বয়সটো হৈছে প্ৰায় 4.5 মাহ 5 মাহৰ ভিতৰতে হৈছে, কাৰণ একজেক্ট ময়ো নাজানো। ধুনু মানে মোৰ হাজবেণ্ডে আনিছিলে নাগালেণ্ডৰ পৰা। তো যেতিয়া আনিছিলে তাৰ ঠিক এটা আনুমানিক এটা আমি সময় সুধি পিনে যে কেতিয়া তাৰ জন্ম হৈছিলে সেইখিনি নাজানো, কিন্তু এটা আনুমানিক সময়সীমাৰ ভিতৰত যিখিনি ভেকচিনেশ্যন কৰিব লাগে সেইখিনি ভেকচিনেশ্যন আমি কৰা। সেইটো সময়তে এই ভিডিঅ'টো মই বনাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ এনেকুৱা এটা মানে বেয়া চিটুৱেশ্যনত মই আছিলোঁ, ভিডিঅ' কৰাৰ কোনো মুড নাছিলে। কিন্তু মই ভাবিলোঁ আজি যে ভিডিঅ'টো আপোনালোকৰ মাজত দিওঁ, আৰু যদি ভুলক্ৰমে কিবা এটা ভুলকৈ কৈ পাওঁ সেয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, তাৰ মই ৰিপ্লাই আপোনালোকক কৰিম। আৰু ভেকচিনেশ্যন কৰোৱাৰ পাছতো কেনেকৈ পাৰ্ভো ভাইৰাছে পালে, এইটো কিন্তু বিৰাট ডাঙৰ এটা কথা। কাৰণ মই নিজে আচৰিত হৈছোঁ, তাক যিখিনি এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ যিখিনি ভেকচিনেশ্যন কৰোৱা হয় সেইখিনি সম্পূৰ্ণ মই তাক ভেকচিনেশ্যন কৰোৱাইছোঁ, তথাপিওনো কেনেকৈ এই ভাইৰাছটো ধৰিলে সেইটো মই নিজে আচৰিত। আচলতে এই ভাইৰাছটো আপোনালোকৰ ঘৰত থকা পেট বা ডগক ভেকচিনেশ্যন কৰোৱাৰ পাছতো যদি এনেকুৱা ভাইৰাছ হৈছে, তেন্তে মোক ডক্টৰে কোৱা মতে যিখিনি ডক্টৰে মোক কৈছে সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ নিজৰ মনৰ ফালৰ পৰা মই একো কোৱা নাই, ডক্টৰে যিখিনি কৈছে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো ভেকচিনেশ্যন কৰোৱাৰ পাছতো এই ভাইৰাছটো আচলতে ডাইৰেক্টলিও হয়, ইনডাইৰেক্টলিও বিয়পে। ধৰক আপুনি বাহিৰলৈ ক'ৰবালৈ গৈছে, পাৰ্ভো ভাইৰাছ হয়তো কাৰ হৈ আছে সেইটো আপুনি নাজানিবও পাৰে। ধৰক আপুনি খুব ডগ লাভাৰ বা পেট লাভাৰ হয়, তো চুলে, মৰম কৰিলে, তাৰপিছত হাত চাত ধোৱা নাই, আহি পিনে আপুনি ঘৰত সোমালে, আপোনাৰ ঘৰত থকা পেট বা ডগক আপুনি মৰমতে তাক এনেকৈ গাতে হাতখন বুলাই দিলে বা এনে মৰম কৰিলে, তো এনেকুৱাটো কি হয়, এই ভাইৰাছ কিন্তু বিয়পে। তো সেনেকৈ সেইটো হ'ল এটা ইনডাইৰেক্টলি। তো
তো ডাইৰেক্টলি কেনেকৈ হ'ব পাৰে, ধৰক আপোনাৰ পেট বা ডগক আপুনি ফুৰাবলৈ লৈ গৈছে বাহিৰলৈ, তো লৈ গ'লে কি হয়, কেতিয়াবা অন্য কুকুৰৰ যি ভাইৰাছ থাকে, হয়তো পেচাব কৰি গ'ল বা পায়খানা কৰি গ'ল, তো কি হয় আচলতে পেট বা ডগে গৈ পেলাই যেতিয়া শুঙে, সেই বস্তুটো শুঙে, তো প্ৰায় এইটো শুঙে, মানে এইটো কোনো হেৰি কথা নহয়, পেচাব কৰা ঠাইকণ বা পায়খানা কৰা ঠাইকণ গৈ পেলাই শুঙে, তেতিয়া কি হয়, এই ভাইৰাছটো কিন্তু ডাইৰেক্ট আহিব পাৰে। তো এনেকুৱা ধৰণে ভেকচিনেশ্যন কৰোৱাৰ পিছতো কিন্তু এই ভাইৰাছটো ডাইৰেক্ট আৰু ইনডাইৰেক্টলি এই দুইটা ধৰণে এই ভাইৰাছ আহিব পাৰে। এতিয়া মেইন কথাটো হ'ল যে পাৰ্ভ ভাইৰাছটো আমি আচলতে যেতিয়া আমি প্ৰথম গম পালোঁ যে আমাৰ পমপমক পাৰ্ভ ভাইৰাছে ধৰিলে, তেতিয়া প্ৰথম দিনাখনতো মই একেবাৰেই ধৰিব পৰা নাই আচলতে হৈছে কি, মই ভাবিছোঁ এনেই মন চন মাৰি আছে বুলি। কিন্তু নেক্সট দিনাখন ৰাতি তাত যিহেতু লাহে লাহে একদম অৱস্থা বেয়ালৈ গৈছে, তেতিয়া মই কি কৰিলোঁ, নেক্সট দিনাখনে ৰাতিপুৱাই আমি হস্পিটেল লৈ গ'লোঁ, যিহেতু আমাৰ কাষতে থকা ভেটেনেৰী হস্পিটেলখনলৈ লৈ গ'লোঁ মৰিয়নিত। তো লৈ যোৱাৰ পাছত ডক্টৰে চায়ে ক'লে যে পাৰ্ভ ভাইৰাছ হৈছে। মোৰতো একদম মানে মই পূৰা টেনশ্যন হৈ গৈছোঁ যে তাৰ যিখিনি ভেকচিনেশ্যন কৰিবলগীয়া হয় সেইখিনি কৰোৱাৰ পাছতনো বাৰু কেনেকৈ ধৰিব পাৰিলে। কিন্তু মোৰ আচলতে কিছুমান ভুল আছিলে, মোৰ ভুলৰ কাৰণে এইটো হ'ল। কিন্তু সেইটো সময়ত আৰু মই ভুল শুদ্ধ চাই থকা নাই। তাৰপিছত ডক্টৰৰ লগত মই তাক যিখিনি বেজি বা চেলাইন লিখি দিছে সেইখিনি মই লগালগ ল'লোঁ। পাৰিলে যিখিনি মোৰ পুৰণি ভিডিঅ' ক্লিপসমূহ আছে, মই পাৰিলে স্ক্ৰীণত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাব পাৰিব। আৰু শ্বৰ্ট ভিডিঅ' অলৰেডি মই আগতে দি ৰাখিছোঁ। তো মই ডক্টৰে দিয়া মতে, আপোনালোকে কিন্তু এইটো কথাও কওঁ মাজতে, আপোনালোকে এতিয়া দাদাজনে যেনেকৈ পষ্টটো দিলে যে কিবা মানে মেডিচিনৰ নাম জানে নেকি, আপোনালোকে এই ভুলটো কিন্তু কেতিয়াও নকৰিব। নিজৰ ইচ্ছামতে বা মই ক'লোঁ বুলি বা বেলেগ এজনে ক'লে বুলি আপোনালোকে মেডিচিন কিন্তু নিজে নিকিনিব, এই ভুলটো কিন্তু আপোনালোকে নকৰিব। ডক্টৰৰ ওচৰত যাব আৰু ডক্টৰৰ ওচৰত ডক্টৰে যি মতে ক'ব সেইমতে কৰিব। মই কিন্তু আমাৰ পমপম যে বাচিব, আচলতে চৰি মই এইটো ক'ব নালাগে, কিন্তু মই ভবা নাছিলোঁ যে সি এনেকুৱা এটা অৱস্থাৰ পৰা আজি একদম সুস্থ, সম্পূৰ্ণ এতিয়া এমাহ হৈ গ'ল, সি এতিয়া সম্পূৰ্ণ সুস্থ। কেতিয়াবা সি যেতিয়া আপছেট হৈ থাকে, ভাত পানী নাখায়, তেতিয়া মোৰ একদম ভয় লাগি যায়, সঁচাকৈ কৈছোঁ বহুত বেছি ভয় লাগি যায়। তাৰপাছত ছেকেণ্ড দিনাখন আমি ডক্টৰৰ ওচৰত লৈ গ'লোঁ। ডক্টৰৰ ওচৰত লৈ যোৱাৰ পাছত ডক্টৰে যিখিনি আমাক বেজি বা চেলাইন দিলে সেইখিনি আমি আনিলোঁ। ঠিক ছেকেণ্ড দিনাখন, প্ৰথম দিনাখনতো মই এৰি দিলোঁ, ছেকেণ্ড দিনাখন মই ডক্টৰৰ ওচৰত লৈ যোৱাৰ পাছত ডক্টৰে যিখিনি বেজি বা চেলাইন দিলে সেইখিনি মই অনাৰ পাছত সেই দিনটো মই দিয়ালোঁ। তাৰপিছত লগতে নেক্সট মানে 5টা দিনৰ এটা মানে তাক নি থাকিব লাগিব বেজি চেলাইন, সেইখিনি দিয়াব লাগিব। তো মই সেইখিনি লিখাই আনিলোঁ, কিনা নাছিলোঁ। তাৰপিছত 2 নম্বৰ দিনাখন দিয়াই মেলি আনিলোঁ। কিন্তু যিসকল পেট লাভাৰ বা ডগ লাভাৰ হয় তেওঁলোকে জানে, মুখৰ আগত যদি নিজৰ মানে সেনেকুৱা এটা হৈ থাকে, সেই বস্তুটো আমি ফেচ কৰাৰ কোনো মানে একদম শক্তি নাথাকে। মোৰ এনেকুৱা অৱস্থা, মই নিজে খুৱাব এৰি দিছোঁ। মইতো মানে মোৰ ইমান বেছি অৱস্থা বেয়া তাক দেখি পিনে, আমাৰ পমপমক দেখি পিনে। তাৰপাছত সেই দিনটো থাকিলে, সেই দিনটো থকাৰ পাছত ৰাতিলৈ দেখিছোঁ তাৰ অৱস্থা বহুত বেয়া, বহুত মানে সাংঘাতিক বেয়া। তাৰপাছত মোৰ ৰাতি টোপনিত যোৱা নাই, কি হ'ব, মই এনেকৈ জানো বেজি বা চেলাইন, সিটো একো খোৱাই নাই, একো কুটা খোৱা নাই। কিন্তু মই ভাবিছোঁ জানো বেজি বা চেলাইনটো দি পিনে তাক জানো বচাব পাৰিম, তাৰতো পেটত একোৱেই নাই। মানে মোৰ সেইবোৰ নানান ধৰণৰ চিন্তাধাৰা। আপোনালোকে এনেকুৱা সময়ত একদম ৰৈ নাথাকিব, লগালগ ডক্টৰৰ ওচৰলৈ লৈ যাব। আৰু লোকে কোৱা মতে কিন্তু দৰৱ বা মানে মেডিচিন আপোনালোকে নল'ব। তাৰপাছত মই ভাবি আছোঁ যে একো খোৱা নাই, একো নোখোৱাকৈ অকল বেজি চেলাইন দি জানো মই তাক বচাব পাৰিম। মোৰ গোটেই ৰাতি মোৰ টোপনি ধৰা নাই। তাৰপাছত মই ৰাতি প্ৰায় 3টা বজাত, মানে একদম মোৰ টোপনিয়ে ধৰা নাই, মানে তাক কোলাত লৈ মই নিজৰ মানে আচলতে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই হয়, যেতিয়া আমি সৰুৰ পৰা পুহোঁ, সেই মৰমটো বহুত বেছি বেলেগ। মানে মই নকওঁ আৰু এইটো কেনেকুৱা ধৰণৰ মৰম আচলতে। তাৰপাছত মোৰ
খোৱা বোৱাটো মইতো খোৱা বোৱা নাই তাক অৱস্থা দেখি লগালগ মই গুগলটো খুলিলোঁ যেটো মই ভাবিছোঁ মই এইটো নকওঁ যে আমাৰ ইয়াতে থকা ভেটেৰিনেৰীত মই নি পিনে তাক ভাল কৰাব পাৰিম নে নোৱাৰিম মই সেইটো মই একেবাৰে মই ভবা নাই মই তেওঁলোকক কোৱা নাই বা কাকো মই এইটো মই হেৰি কৰিবলৈ যোৱা নাই কিন্তু মোৰ মনটোৱে মানে অলপৱে মানা নাই যে মই এনেকৈ জানো তাক কেনেকৈ মই বচাব পাৰিম মই খালি ভাবি আছোঁ যে মুঠতে ভাল হ'ব লাগে আৰু পেটলৈ কিবা এটা যাব লাগে সেইটোৱে মই চিন্তাধাৰা লৈ মানে মোৰ একদম ছাতি ফুটি মানে মই একদম কান্দি আছোঁ সেই পম সুস্থ হোৱালৈকে মই প্ৰায় 7 দিন 8 দিন মই ইয়ালৈ মই ভণ্টিক আনি ৰাখি লৈছোঁ যাতে কোনো ধৰণৰ মোৰ কষ্ট নহয় ঘৰৰ কাম মানে ভণ্টিক মই দি দিছোঁ যে তুমি যি কৰা কৰা মই খালি পম্পমক এনেকৈ কোলাত লৈ তাক মানে কেনেকৈ কি কৰিব লাগে মই সেইকেইদিন পাগল হৈ গৈছোঁ এনেকুৱা মোৰ অৱস্থা বেয়া তাৰ পাছত 3 নম্বৰ দিনটো মানে লাহে লাহে অৱস্থা বহুত বেয়ালৈ গৈছে পম্পমৰ এনেকুৱা হৈছে পম্পমৰ খালি যে একদম মানে জিঅটো আছে সি মানে একদম এনেকৈ পৰি আছে একোৱেই নাই তাৰ মানে জাষ্ট জিঅটো আছে সঁচা একদম চিৰিয়াছলি কৈছে অকল মানে জিঅটো আছে এনেকুৱা অৱস্থা হৈ গৈছে মইতো মানে ভবাই নাই তাক যে মই বচাব পাৰিম তাৰপিছত ৰাতি প্ৰায় 3টামান বজাত মানে একদম মানে টোপনি ধৰা নাই তাৰপিছত মই যেনে মানে কি কৰিম কি নকৰিম মুঠতে এইটোৱে ভাবিছোঁ ৰাতিপুৱা কেতিয়া হ'ব মই সেইটোহে মোৰ চিন্তাধাৰা যে ৰাতিপুৱা কেতিয়া হ'ব তাৰপাছত 3টা 3:30মান বজাত মই গুগলটো অন কৰিছোঁ গুগলটো অন কৰি পিনে মই খালি চাইছোঁ যে যোৰহাটৰ ভিতৰত এইটো বিষয়টো মই কোনোদিন ডক্টৰৰ ওচৰত দৌৰাদৌৰি কৰা নাই আমাৰ ঘৰতো মাহঁতৰ ঘৰতো আছে জেৰি গৈ পিনে তাৰপিছত ডাঙৰ হয় এতিয়া কিন্তু একদম সৰুৰ পৰা আমি তাইক ডাঙৰ কৰিছোঁ আচৰিত কথা যে জেৰিৰ একোৱে বেমাৰ আজাৰ হোৱা নাই আজিলৈকে তাই 5-6বাৰমান পোৱালি দিলে আৰু পম্পমটো যিহেতু আমাৰ ল'ৰা হয় আৰু ঘৰত জেৰি মানে ছোৱালী ডাঙৰ এতিয়া বহুত হেল্ডি হয় কিন্তু সৰুৰ পৰা তাইক কিন্তু আমি একো বেমাৰ আজাৰ পোৱা নাই বাকী সেইখিনি মই সিমানতে এৰিছোঁ পম্পমৰ যিহেতু অৱস্থা বহুত বেয়ালৈ গৈছে সাংঘাতিক বেয়ালৈ গৈছে বমি কৰি আছে একে মানে তাৰ কামিহাৰ পৰ্যন্ত ওলাই মানে অৱস্থা নাই তাৰপিছত ৰাতিপুৱা হোৱালে মই মানে গুগলত চাইছোঁ যে বেষ্ট মানে ভাল ডক্টৰ মই মানে চাৰ্চ কৰিছোঁ মানে ভাল মানে কি আৰু ডক্টৰটো বহুত আছে মই সেইটো কোৱা নাই মানে বেষ্ট ভাল মই সেইবিলাক মই কৰিবলৈ যোৱা নাই খালি মই চাইছোঁ মানে ডক্টৰ লাগে বাছ মোক মানে পম্পমক জীয়াব লাগে বচাব লাগে সেইটোৱে মোৰ মূৰত মানে এনি টাইম মানে খেলি আছে তাৰপিছত চালোঁ ডক্টৰ মৃন্ময় চুতীয়া আপোনালোকক এই ভিডিঅ'টোত মই কৈছোঁ আৰু তেওঁ ইমানেই ভাল মানে কৈছোঁ ন মই মানে ভগৱান সেই মুহূৰ্তখনত মই ভগৱান পোৱা নিচিনাকৈ পালোঁ মোৰ আৰু এজন ফ্ৰেণ্ডে মোক কৈছিলে যে আমুক ডক্টৰৰ ওচৰত যোৱা তাৰপিছত মই তেওঁ কৈছে তেওঁৰ মই চাইছোঁ বহুত ভাল হয় তেওঁ মই নামটো ঠিক পাহৰিছোঁ কিন্তু মই যিটো মই নিজ চকুৰে মই যিটো দেখিছোঁ মই সেইটো লৈহে মানে একদম দৌৰাদৌৰি তাৰপিছত 3:30মান বজাত সেয়া চালোঁ গুগল চাৰ্চ কৰিলোঁ ডক্টৰ মৃন্ময় চুতীয়া একদম খুব ধুনীয়াকৈ তেওঁ সোধ পোছ কৰে মানে ধুনীয়াকৈ আৰু মানে মই আপোনালোকক ক'ব নোৱাৰোঁ তো তাৰপিছত যোৱাৰ ৰাতিপুৱা মানে ভাবি আছোঁ যে পোহৰ কেতিয়া হ'ব তাৰপিছত লগালগ এতিয়া মই ক'ৰবালৈ অহা যোৱা কৰিলে মই স্কুটি লৈ পিনে যাওঁ কিন্তু পম্পমৰ এনেকুৱা অৱস্থা তাৰ খালি জিঅটো আছে সঁচাকৈ কৈছোঁ আৰু তাক মই সেই অৱস্থাটোত কিন্তু মই যোৰহাটলৈ লৈ যোৱাটো একদম ইম্পচিবল যোৰহাটৰ লিচুবাৰী তাৰপাছত মই তেওঁলৈ ফোন কৰিলোঁ ফোন কৰি পেলাই নম্বৰ যিহেতু গুগল দিয়াই আছে নম্বৰত ফোন কৰি তেওঁ ক'লে যে নম্বৰটো ক'ত পালা মই খালি জাষ্ট ক'লোঁ যে মই গুগলত বিচাৰিলোঁ ছাৰ আপোনাক মই কেতিয়া পাম জাষ্ট আপুনি মোক সময়টো কওক মোৰ এনেকুৱা অৱস্থা সেইখিনি মই ক'লোঁ তাৰপাছত ৰাতিপুৱাতে এখন গাড়ী মই বন্দবস্ত কৰিলোঁ এখন গাড়ী হায়াৰ কৰিলোঁ যাতে মানে পম্পমৰ একো নহয় মই আৰামছে যাতে তাক মই লৈ যাব পাৰোঁ ডক্টৰৰ ওচৰলৈ তাৰপাছত এখন গাড়ী হায়াৰ কৰি মই যোৰহাট তেওঁ সময় দিছে যে 11টা বজালৈকেহে মই তেওঁক পাম তাৰপিছত গৈ মই 10:30মান বজাত গৈ পালোঁ আৰু তেওঁ ধুনীয়াকৈ চোৱা চিতা কৰিলে অলৰেডি মোকতো আমাৰ ইয়াৰ ওচৰৰ ভেটেৰিনেৰীত ক'লে যে পাৰ্ভ ভাইৰাছ হৈছে বুলি তথাপি মানে তাত গৈ তেওঁ আকৌ চাইছে একদম কনফাৰ্ম কৰিছে কনফাৰ্মটোতো মই ইয়াতেই কৈছিলোঁ কিন্তু তাত যোৱাৰ পাছত তেওঁ ক'লে যে আচলতে পাৰ্ভ ভাইৰাছৰ কোনো ট্ৰিটমেণ্ট নাই খালি পেট বা ডগক মানে সেই ভাইৰাছটোৰ লগত যুঁজিবৰ কাৰণে মানে ষ্ট্ৰং ৰাখিবৰ কাৰণে যাতে সেই বস্তুটো
লগত যুঁজিব পৰাকৈ তাক শক্তি দিব মই এনেকৈ কৈছোঁ আৰু আপোনালোকক যাতে মানে সহজতে বুজি পায় সেই ভাইৰাছটোৰ লগত যুঁজিবলৈ খালি ষ্ট্ৰং ৰাখিবৰ কাৰণেহে মেডিচিন বা যিখিনি বেজি চেজি দিয়া হয় চেলাইন টেলাইন কিন্তু এই ভাইৰাছটোৰ হেনো ট্ৰিটমেণ্ট নাই তেওঁ কৈছে যে লাষ্ট 2 বছৰৰ পৰা এই ভাইৰাছৰ বহুত মানে পেট ডগৰ আহিছে ওনাৰ আহিছে আৰু তেওঁ কৈছে যে মোৰ 2-3 বছৰৰ পৰা মই এনেকুৱা কেছ বহুত কেইটা চালোঁ খুব ধুনীয়াকৈ সুস্থ হৈ গ'ল ভাল হৈ গ'ল এনেকৈ বুলি কৈছে আৰু তেওঁ যেহেতু মই গুগলত নিজে চাইছোঁ আৰু তেওঁ কথা বতৰাখিনিত মানে মই চিৰিয়াছলি কৈছোঁ তেওঁৰ ওচৰলৈ যোৱা মাত্ৰকে মোৰ এনেকুৱা এটা পজিটিভ ভাইব আহিলে মই মানে ভাবিছোঁ যে চব ঠিক হৈ যাওক তাৰপাছত সেয়া মেডিচিন চেডিচিন দিলে আৰু গোটেইখিনি দিয়াৰ পাছত তেওঁ কোৱা মতে এইকণতে মই আৰু এটা কথা ক'ব বিচাৰোঁ আপোনালোকক অলপমান খৰচ হ'ব পাৰে এটা মেডিচিনৰ দাম প্ৰায় 1600-1700 যিখিনি মেডিচিন 5-6-7 দিনৰ কাৰণে কোৰ্চ এটা দিছিলে সেইটোত কিন্তু আপোনালোকে ভয় নাখাব তেওঁ অলপ বস্তুবিলাক যিবিলাক মেডিচিন দিছে সেইখিনি আমি আচলতে ল'বই লাগিব তেওঁ কোৱা মতে আমি ল'বই লাগিব এনেকুৱা নহয় ধৰক মই আপোনাক ক'লোঁ মেডিচিনটো আপুনি গৈ কিনি আনি আপোনাৰ পেট বা ডগক আপুনি খুৱাব নোৱাৰে এই ভাইৰাছটো বা যিকোনো ধৰণৰ বেমাৰ আজাৰ হ'লে আপোনালোকে আন্দাজ মতে একো বস্তু নিকিনিব অলপমান খৰচা হ'ব কিন্তু ডক্টৰৰ ওচৰত যাব আৰু যিখিনি মই ফেচ কৰিলোঁ সেইখিনিকে মই আপোনালোকক ক'লোঁ সেইকেইটা দিন মোৰ এনেকুৱা অৱস্থা আচলতে আপোনালোকক মই বুজাব নোৱাৰোঁ সেয়া ডক্টৰে কোৱা মতে মই সকলোখিনি মেডিচিন মই লৈ গ'লোঁ মানে লৈ ল'লোঁ তাতে যোৰহাটতে যিহেতু মৰিয়নিত মানে সেইখিনি গোটেইখিনি মই নাপাব মানে আছেনে নাই সেইটো মই কনফাৰ্ম নহয় সেইকাৰণে মই অহাৰ সময়তে গোটেইখিনি কিনি আনিছোঁ লগতে এই ট্ৰিটমেণ্টটোত খৰচা কিমান হ'ব সেইটো মই আপোনালোকক একদম ক্লিয়াৰলি কৈ দিওঁ আৰু মই প্ৰথমতে ডক্টৰক সুধিছোঁ এইটো ক্ষেত্ৰত কিন্তু আপোনালোকে পইচাটো ভুলতো নাভাবিব যে মোৰ ইমান পইচা খৰচ হ'ব ইমানখিনি যাব সেইটো কিন্তু একদম আপোনালোকে ইগনোৰ কৰিব সম্পূৰ্ণ মোৰ কিমান খৰচা হ'ল সেই মুহূৰ্তখনত মই আমাৰ মৰিয়নি হস্পিটেলৰ এইটো মই বাদেই দিছোঁ তেওঁলোকে যি বেজি চেজি দিছিলে চেলাইন আনিব দিছিলে সেইখিনি সৰু এটা খৰচা হৈছিলে বাট তাত যোৱাৰ পাছত তেওঁ এটা ফিজ লয় যিটো তেওঁৰ ওচৰত গ'লে এটা ফিজ লয় সেইটো বাৰু মই এৰি দিছোঁ বাট মেডিচিনখিনি তেওঁ মই চিধি সুধিছোঁ যে এইখিনিয়ে তেওঁ প্ৰেছক্ৰিপশ্যন দিছে মই ডাইৰেক্ট সুধিছোঁ যে এই মেডিচিনখিনিত সম্পূৰ্ণ কিমানমান খৰচ হ'ব তেওঁ ডাইৰেক্ট কৈছে যে মোটামুটি 5000 মান যাব আৰু তেওঁ দিয়া মতে মই এটা মেডিচিন মই এৰা নাই তেওঁ কোৱা মতে গোটেইখিনি মেডিচিন মই বিচাৰি আনিছোঁ তাৰ পৰাই লৈছোঁ অলপমান ডিছকাউণ্ট দিব সৰু এটা এমাউণ্ট ডিছকাউণ্ট দিব বাট গোটেইখিনি মেডিচিন কিন্তু আপোনালোকে ল'বই লাগিব মই সেইখিনি আনিলোঁ আৰু যেনেকৈ ডক্টৰে কৈছিলে সেইমতে একদম টাইমলি মই 1 ছেকেণ্ড মই মিছ কৰা নাই গোটেইখিনি বস্তু মই টাইমলি তাক আমাৰ পম্পমক খুৱাইছিলোঁ আৰু চোৱা চিতা কৰিছিলোঁ আৰু যেনেকৈ কৈছিলে সেনেকৈ খোৱা বোৱা কৰিলোঁ খোৱা বোৱা কৰাৰ পাছত ঠিক 6-7 দিনৰ পাছত দেখিছোঁ সি লাহেকৈ সুস্থ হৈছে মোৰ মনটো ভাল লাগিছে সেইদিনাখন মই আপোনালোকক বুজাব নোৱাৰোঁ মই ভিডিঅ'টোৰ মাজে মাজে কিন্তু ভিডিঅ' ক্লিপবিলাক আপোনালোকৰ লগত যোনবিলাক শৰ্ট ভিডিঅ' সেইবিলাক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিছোঁ চাইডে আপোনালোকে কিন্তু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব এইটো আচলতে অকণমানকৈ হ'লেও আপোনালোকক সহায় কৰিব আৰু যিখিনি মই ফেচ কৰিলোঁ যিখিনি মই সেইকেইটা দিনত মোৰ যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনি মই আপোনালোকক ক'লোঁ আৰু মানে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ইজনে সিজনৰ লগত যাতে আন এজনৰো সহায় হয় প্ৰথমতে কৈছোঁ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই 4টা মাহ খুব বেছি ডেঞ্জাৰাছ হয় পেট বা ডগৰ বাবে আচলতে ভাইৰাছটো পেটবিলাকৰ খুব সহজতে ধৰি লয় আৰু কাৰণ সেইটো সময়ত বয়সটো খুব কম থাকে সেইকাৰণে গতিকে বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে গম পাইছে মেইনলি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই 4টা মাহ বহুত বেছি সাংঘাতিক হয় মানে এইকেইটা মাহত এনেকুৱা ধৰণৰ ভাইৰাছ আচলতে বহুত বেছি বিয়পে মন কৰিব অকণমান
মানে ধ্যান ৰাখিব লগতে ভ্যাকসিনেশন বহুত বেছি দৰকাৰ সময়মতে আপোনালোকে ভ্যাকসিনেশন কৰাব আৰু আপোনালোকে দেখা পালে পমপমৰ এইখন কাৰ্ড ভ্যাকসিনেশনৰ কাৰ্ড মই প্ৰথম দিনাৰ পৰাই যিখিনি কথা ধ্যান ৰাখিব লাগে সকলোখিনি কথা মই ধ্যান ৰাখি সময়মতে তাৰ ভ্যাকসিনেশন কৰাইছো লগতে আৰু যদি আপোনালোকৰ কিবা জানিবৰ ইচ্ছা থাকে কমেন্ট কৰিব কমেন্ট সেকশনত গৈ কমেন্ট কৰিব সেইমতে আপোনালোকৰ কমেন্টৰ মতে মই তেনেকুৱা ধৰণৰ ভিডিও বিলাক মই আগবঢ়াম লগতে ভ্যাকসিনেশন কাৰ্ড কিয় জৰুৰী হেতু কিন্তু আপোনালোকক কৈ দিছো কাৰণ ভ্যাকসিনেশন কাৰ্ডত আমাৰ সময়মতে দিয়া ভ্যাকসিনেশনৰ ডেট থাকে ডক্টৰে সাইন কৰি দিয়ে যে কোনটো ডেটত ভ্যাকসিনেশন কৰোৱা হৈছে নেক্সট কেতিয়া আছে মানে ডেট বিলাক একদম ধুনিয়াকে ক্লিয়াৰ হৈ থাকে যাতে নেক্সট টুলে আমাৰ টেনচন নাই কাৰ্ডখন চোৱা মাত্ৰকে আমাৰ এটা একদম মনত এটা এলাৰ্ট আহি যায় যে মানে টাইমত ভ্যাকসিন আছে গৈ দিয়াব লাগে লগতে ভ্যাকসিনেশনৰ লগতে ডিৱৰ্মিং কৰাটো বহুত জৰুৰী কাৰণ কিয় জৰুৰী হেয়া মই আপোনালোকক বেলেগ এটা ভিডিওত মই জনাম যিখিনি পাৰ্ভো ভাইৰাছৰ লগত ৰিলেটেড মানে কথাখিনি যিখিনি মই নিজে ফেস কৰিলো সেইখিনি আজি আপোনালোকৰ লগত শেয়াৰ কৰিলো আসলে মই কিন্তু আপোনালোকক মোৰ নিজৰ ফালৰ পৰা একো কোৱা নাই যিখিনি মোক ডক্টৰে ক'লে বা ডক্টৰৰ লগত সেইকিদিন বহুত বেছি মানে অহা যোৱা পমপমক বেজি দিৱা মই সম্পূৰ্ণ এটা সপ্তাহ তাক যেহেতু তেওঁ ডক্টৰ মৃন্ময় চুটিয়া তেওঁ যেনেকে আমাক প্ৰেসক্ৰাইব কৰিছিলে যে এনেকে কৰিব লাগিব মই সকলোখিনি হেমতে কৰিছো লগতে বেজি লিখি দিছিলে মই বেজি ধুনিয়াকে আমাৰ কাখতে যিখন ভেটেৰিনাৰী আছে মই তালে সময়মতে নি গুটেই কেটা দিয়াই মই সম্পূৰ্ণ কৰিছো গতিকে সময়মতে আপোনালোকও এনেকুৱা ধৰণৰ যদি ভাইৰাছ লাগে আপোনালোকৰ ঘৰত থকা পেট বা ডগক সময়মতে ডক্টৰৰ ওচৰত লৈ যাব আৰু কোনো ধৰণৰ মেডিসিন মই জানিলো বা মোক খুদিলে আপুনি মই কলো আপুনি কিনি আনিলে হেতু ভুল কিন্তু ভুলটো নকৰিব গতিকে আজি ভিডিওটোত এয়াই আছিলে আৰু লগতে কিবা যদি মই থাকি গল হসকে কিবা যদি থাকি গল আপোনালোকে কমেন্ট কৰিব মই নেক্সট ভিডিওত আপোনালোকক মই জনাবলে বা চেষ্টা কৰিম আৰু যদি কিবা থাকি যায় কাৰণ মই নিজেও হয়তো পাহৰি যাব পাৰো ভিডিওটো বহুত দিনৰ পাছত মই বনাই আছো আৰু তেওঁৰ কমেন্টটো মানে এই গ্ৰুপটোত পোৱা পোষ্টটোৰ পাছতে পোষ্টটো চোৱাৰ পাছতে মই আজি এই ভিডিওটো শুট কৰি আছো আৰু ৰাতিৰ সময় এতিয়া আৰু অকমান বাহিৰৰ আৱাজও আপোনালোকে পাব পাৰে হেতু একদম ইগনোৰ কৰিব কাৰণ মই ভাবি আছিলো বহুত দিনৰ পৰা ভাবি আছিলো কিন্তু জাহা আজি পোষ্টটো দেখি পালো ভাবিলো না মই সময়মতে এই ভিডিওটো যদি মই শেয়াৰ কৰো হয়তো আৰু দুজনৰ সহায় হ'ব গতিকে আপোনালোকে কোন কেটা মাহ ধ্যান ৰাখিব লাগে হেতু গম পালে ভ্যাকসিনেশন কৰোৱাটো হেতু বহুত জৰুৰী সময়মতে আপোনালোকে ভ্যাকসিনেশন কৰোৱা লগতে ডিৱৰ্মিং কৰোৱাটো খুব জৰুৰী জাস্ট মই খালি এনে অকমান দেখুৱাইছো এইখিনি কিন্তু আপোনালোকে ফলো নকৰিব মই কৈছো বুলি আপোনালোকে ফলো নকৰিব ডক্টৰে কোৱা মতেহে আপোনালোকে লব সো আৰু লগতে তাৰ কেনেকৈ মই কেয়াৰ লওঁ সেইবিলাক মই আপোনালোকক বেলেগ এটা ভিডিওত মই দেখুৱাম এইখিনি জাস্ট অকনমান এনে দেখুৱাইছো লগতে সেইকেটা দিনত যেহেতু পমপম একেবাৰে খোৱা নাছিলে তাক মই কেনেকৈ খুৱাইছিলো হেয়া আপোনালোকে ক্লিপ সমূহত ধৰিব পাৰিছে যেহেতু হি একদমেই খোৱা নাছিলে তাৰ কাৰণে মই এনেকুৱা ধৰণৰ আসলে 10 ml হয় সিরিঞ্জ মই লৈ আনিছিলো একদম খোৱা নাছিলে যেহেতু পানী হক বা পানীটোটো হি খুৱাই নাছিলে আৰু বেলেগ খোৱা একো বস্তু খোৱা নাছিলে কেৱল বমি 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 মানে একোৱে নাই তাৰ পেটত একেবাৰে কামিহাৰ উলাই গৈছে তাৰ অৱস্থা ইমান বেছি বেয়া মই মানে ভাবিলে হে বস্তুটো ইমাজিন কৰিব নোৱাৰো ডক্টৰে দিয়া মতে যিখিনি দিছিলে লগতে মই কৈছো যে যেহেতু হি খোৱা নাই তাৰ মানে দেহত মানে এটা মানে দানা এটা মানে এটা একোৱে নাই মানে কেনেকৈ আপোনালোকক কম তাৰ পাছত ডক্টৰে চেৰেলেকো দিছিলে হেয়া চেৰেলেক কিন্তু মই কি কৰিছিলো এনেকুৱা ধৰণৰ 10 ml সিরিঞ্জত বেলেগো লব পাৰে সিরিঞ্জ এটো যে 10 ml লব আপোনালোকে হেতু কথা নহয় বেলেগো লব পাৰে জাস্ট মই এনেকুৱা ধৰণৰ ললো আৰু 10 ml তো
তোমাৰ চেৰেলেক কেনেকৈ ডক্টৰে যেনেকৈ কৈছিলে সেইমতে মই তাক চেৰেলেক মানে হেৰি কৰি পিনে পেষ্ট কৰি পিনে তাক মই চিৰিঞ্জেৰে খুৱাইছিলোঁ। তাৰ এনেকুৱা অৱস্থা হৈছিলে। গতিকে আশা কৰোঁ আজি এই ভিডিঅ'টোৱে আপোনালোকক অকণমানকৈ হ'লেও হেল্প কৰিব, লগতে আপোনালোকেও এই ভিডিঅ'টো আন এজনলৈ হ'লেও শ্বেয়াৰ কৰিব, যাতে ভিডিঅ'টোৱে আন মোৰ লগতে আপোনাৰ লগতে বাকী আন দুজনৰো হেল্প কৰে। এনেকুৱা সময়ত আপোনালোকে বেলেগৰ কিন্তু পৰামৰ্শ নল'ব, চিধাই আপোনালোকে লৈ যাব ডক্টৰৰ ওচৰলৈ লৈ যাব। আৰু মই ক'লোঁ ডক্টৰ মৃন্ময় চুতীয়া, মই এইটো কোৱা নাই যে আপুনি ডক্টৰ মৃন্ময় চুতীয়াৰ ওচৰতে যাওক, মানে মই য'ত মানে মই মোৰ এক্সপিৰিয়েঞ্চখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে এইটো কোৱা নাই যে আপোনালোকে ডক্টৰ মৃন্ময় চুতীয়া ছাৰৰ ওচৰলৈকে যাওক। কিন্তু সঁচাকৈ তেওঁ মই কি বুলি ক'ম আচলতে মই বুজাব নোৱাৰোঁ। ঠিক সুস্থ হোৱাৰ বহুত দিনৰ পাছত তেওঁ কিন্তু মোক হোৱাটছআপত মেছেজ কৰিছে। আগতো মই তেওঁক হোৱাটছআপত মই মেছেজ কৰিছিলোঁ। তেওঁ মোক হোৱাটছআপত মেছেজ কৰি সুধিছে যে মানে চাৰ্লি দেই, চৰি পম্পমটো আমি নিজে ঘৰত কওঁ, কিন্তু চাৰ্লি যিহেতু তাৰ কাৰ্ডত চাৰ্লি লিখা আছে, তো তেওঁ কিন্তু পম্পমৰ মানে চাৰ্লিৰ খবৰ লৈছে। সেই কথাটো মোৰ ইমান ভাল লাগিছে। খবৰ লৈছে, খোৱা বোৱা কৰিছে নে নাই সেইখিনি আপোনালোকক মই দেখুৱাব পাৰোঁ। মই স্ক্ৰীনশ্বটটো দি দিছোঁ। তেওঁ খবৰ লৈছে আৰু ইমান ভাল লাগিছে যেতিয়া পম্পম সুস্থ হৈছে। তাৰ সুস্থ হোৱাৰ দিনাখনে আমাৰো সেইকেইদিন খোৱা বোৱা একেবাৰে অৱস্থা বহুত বেছি বেয়া। লগতে যিদিনাখন সুস্থ হৈছে মনটো ইমান ফূৰ্তি লাগিছে। আমি তাৰ হৈ পেলাই এভাগ মানে পূজা মানে ৰাখিলোঁ আৰু অকণমান পায়স চায়স বনালোঁ, পম্পমক খোৱালোঁ আৰু সেয়াই খুব বেছি মনটো আমাৰ ভাল লাগিলে। লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ, বহুত বেছি দীঘলীয়া হৈ গ'ল। কিন্তু দীঘলীয়া বুলি আপোনালোকে বৰ হৈ নাযাব, কাৰণ এই ভিডিঅ'টো মেইনলি যিসকল পেট লাভাৰ বা ডগ লাভাৰ তেওঁলোকৰ কাৰণে হয়। যদি আপোনালোকে বিচাৰে আন দুজনৰো হেল্প হওক, ভিডিঅ'টো আপোনালোকে কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ দি থাকিব পাৰোঁ। লগতে একেবাৰে শেষত একেবাৰে মানে চুটিকৈ দুই এটা কথা আকৌ মই একেখিনিকে মই আপোনালোকৰ মাজত ক'ব বিচাৰোঁ। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4টা মাহত খুব বেছি আপোনালোকে ধ্যান ৰাখিব আপোনালোকৰ ডগ বা পেট, কাৰণ পাৰ্ভ ভাইৰাছটো এই সময়ত বহুত বেছি বিয়পে। 2 নম্বৰ কথাটো হৈছে 100ৰ ভিতৰত প্ৰায় 90টা কুকুৰে এই ভাইৰাছৰ ফলত কিন্তু মৃত্যুমুখত পৰে। কাৰণ এয়া কথা মই কোৱা নাই, ডক্টৰে কৈছিলে। সেইবাবেহে মই যিখিনি মই নিজে ফেচ কৰিলোঁ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। লগতে এই ভাইৰাছটো হোৱাৰ ফলত প্ৰথম অৱস্থাতে খুব আপছেট হৈ থাকিব আপোনাৰ ডগ বা পেটে, খুব বেছি মানে মন মাৰি থাকিব, বিচনাৰ তলত বা কোনোবা চুকত সোমাই থাকিব। লগতে খোৱা বোৱা এৰিব, বমি কৰিবলৈ ধৰিব লাহে লাহে। বমি কৰোঁতে কি হৈ যায় শেষত সি তেজ বমি কৰিবলৈ ধৰে বা তেজ পায়খানা কৰিবলৈ ধৰে। এইখিনি আপোনালোকে গম পালে, আগতে ক'লোঁ, তথাপি মই অকণমানকৈ আপোনালোকক শেষত জনাই দিছোঁ। লগতে কোনো আন লোকৰ পৰামৰ্শ লৈ আপোনালোকে মেডিচিন নিকিনিব, ডক্টৰৰ ওচৰত লৈ যাব। ডক্টৰে যিমতে ক'ব সেইমতে কৰিব। আৰু মই ডক্টৰৰ কোৱা মতে কৰিলোঁ বাবে আজি পম্পম আমাৰ লগত। সঁচাকৈ মই ভবাই নাছিলোঁ যে পম্পম আমাৰ মাজত থাকিব বুলি। তাৰ পাছত আপোনালোকক ক'ব বিচাৰোঁ, মেইনলি ভেকচিনেশ্যন কিন্তু বহুত জৰুৰী, বহুত দৰকাৰ। ভেকচিনেশ্যন আপোনালোকে সময়মতে কৰোৱাওক। যদি কৰোৱা নাই এতিয়ালৈকে, এতিয়াও সময় আছে ভেকচিনেশ্যন কৰোৱাৰ। লগতে আপুনি নিজে গৈ যিকোনো জেৰক্সৰ দোকানত গৈ পম্পমক যেনেকৈ মই ভেকচিনেশ্যন কৰোৱাইছোঁ এনেকুৱা ধৰণৰ ভেকচিনেশ্যন কাৰ্ড কিন্তু বনাই ল'ব। খুব বেছি দাম নহয়, মাত্ৰ 10 টকা বা 20 টকা ল'ব। মোৰ এখন অকণমান সৰু হৈছে, ডাঙৰকৈ বনাব লাগিব। তথাপিও যিখিনি আৰু ধৰে সেইখিনি মই কৰালোঁ আৰু। কিন্তু সেয়া ভেকচিনেশ্যন কৰোৱা বহুত জৰুৰী। তাৰপিছত কিন্তু ডিৱৰ্মিং কৰাটো বহুত জৰুৰী। আপোনালোকে কেতিয়াবা দেখিছে কুকুৰে কি হয়, ঘাঁহ খায়। আমাৰ ঘৰত থকা জেৰি তাই কিন্তু কেতিয়াবা ঘাঁহ খায়। মায়ে কয় কিবা বেমাৰ ধৰিলে। আচলতে মাও সেই বিষয়টো ইমান নাজানে। ডক্টৰে কৈছে যেতিয়া মানে যেনেকৈ আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক পেলু হয়, পেলু দৰৱ খুৱাওঁ, ঠিক সেই সময়ত কুকুৰে কি হয় ভাবে মই এনেকৈ কৰিলে, মানে যিখিনি মই জানো, মই ইণ্টাৰনেটত পঢ়িবলৈ পাইছোঁ, মানে নিজে সেই বস্তুটো ছল্ভ কৰিব বিচাৰে।
গোবৰ খায় কেতিয়াবা ঘাঁহ খায় কিন্তু এইটো কোনো ধৰণৰ বেমাৰ নহয় সেইবাবে ডিৱৰ্মিং কৰাটো বহুত জৰুৰী গতিকে আপোনালোকে সেইখিনি কিন্তু বস্তু ফ'ল' কৰিব আৰু লগতে চোৱা চিতা চাফ চিকুণতা সেইখিনি আপোনালোকে খেয়াল ৰাখিব বাকি যিখিনি থাকি গ'ল যদি আৰু কিবা কথা জানিবলগীয়া থাকি গ'ল তেন্তে কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি জনাব মই সেইমতে আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াম আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভালে পালে কেনেকুৱা পালে কমেণ্টত জনাব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আশা কৰোঁ আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আৰু যদি কিবা জানিবলগীয়া কথা থাকে তেন্তেহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব পাৰিব আশা কৰোঁ তেন্তেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আকৌ লগ পাম এনেকুৱা ধৰণৰ ভিডিঅ'ৰ মাজত গতিকে সকলোকে